নমস্কাৰ আপোনালোকে চাবলৈ আৰম্ভ কৰিছে আছামিজ ট্ৰেণ্ডিং আজি 28 ডিচেম্বৰ আৰু আজি ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ ৰাতিপুৱাৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ এটা বিগ ব্ৰেকিং নিউজ অসমত প্ৰকাশ পালে খচৰা ভোটাৰ তালিকাৰ বিশেষ সংশোধন SIRৰ পাছত প্ৰকাশ পালে ৰাজ্যৰ খচৰা ভোটাৰ তালিকাত অন্তৰ্ভুক্ত 2,52,02,775 গৰাকী ভোটাৰৰ নাম 1,25,72,583 গৰাকী পুৰুষ ভোটাৰ 1,26,28,662 গৰাকী মহিলা ভোটাৰ তালিকাত অন্তৰ্ভুক্ত 379 গৰাকী অন্যান্য ভোটাৰ 4,78,992 গৰাকী ভোটাৰৰ নাম কৰ্তন কৰা হৈছে অসমত 10 ফেব্ৰুৱাৰীত প্ৰকাশ পাব চূড়ান্ত ভোটাৰ তালিকা 22 জানুৱাৰীলৈ দাখিল কৰিব পাৰিব দাবী আপত্তি 2 ফেব্ৰুৱাৰীৰ ভিতৰত দাবী আপত্তি নিষ্পত্তি আৰু অসমত প্ৰকাশ পালে খচৰা ভোটাৰ তালিকা আন এটা গুৰুত্বপূৰ্ণ খবৰ সমাগত 2026 আমি সাজু নিৰ্বাচনী ৰণডংকা বজালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ফেচবুক যোগে বিশেষ ফটো শ্বেয়াৰ কৰিলে মুখ্যমন্ত্ৰীয়ে ইপিনে বিজেপিৰ কাৰ্যনিৰ্বাহক সভাত উদাত্ত ভাষণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ 60 দিনৰ ভিতৰত ঘোষণা হ'ব বিধানসভা নিৰ্বাচনৰ তাৰিখ নিৰ্বাচনী কাউণ্টডাউন আৰম্ভ হৈছে বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ বিকাশ আৰু অস্তিত্ব সমানেই আগবাঢ়ি যাব লাগিব আমি এখন ডাঙৰ যুঁজৰ সৈনিক বুলি মন্তব্য মুখ্যমন্ত্ৰী শৰ্মাৰ যদি আমি আত্মসমৰ্পণ কৰোঁ মোৰ জন্মভূমিৰ বিকল্প নাথাকিব আমাৰ সন্মুখত এখন বিশাল কাৰ্যসূচী আছে আমাৰ অসমখনক আমি নৱপ্ৰজন্মৰ বাবে সুৰক্ষিত কৰিব লাগিব অসমত শংকৰ মাধৱ আছে শংকৰ আজান অসমত নাই শংকৰ আজানক সংলগ্ন কৰি আমাৰ যুঁজখন দুৰ্বল কৰিব নোৱাৰিব শংকৰ আজানৰ আজান অসমত ক'ৰ পৰা আহিল কেনেকৈ ক'ৰ পৰা আহিল আজান শংকৰ আজান সন্দৰ্ভতো এইদৰে মন্তব্য কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই মন্তব্যৰ পিছতেই উভতি ধৰিছে বিধায়ক আমিনুল ইছলামে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দৰে হাজাৰজন আহিলেও শংকৰ আজানৰ কেয়া আঙুলিৰ সমানো হ'ব নোৱাৰে আমি ভাবোঁ মুখ্যমন্ত্ৰীয়ে এতিয়া ঠাণ্ডা পানী খাই বহি থকাই ভাল এইখন শংকৰ আজানৰ দেশ ইয়াত হিন্দুও থাকিব মুছলমানো থাকিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এইখন শংকৰ আজাৰ নহয় শংকৰ মাধৱৰ অসম বুলি কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া AIUDFৰ ধিঙৰ বিধায়ক আমিনুল ইছলামৰ আৰু আনপিনে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে সৰব হৈ পৰিছে বিজেপিৰ প্ৰাক্তন নেতা ৰাজেন গোহাঁই আজান পীৰ চান্দখাই কোন আছিল চিনি নাপায় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসমীয়া হিন্দু গাঁও আৰু অসমীয়া মুছলমান গাঁৱৰ মাজৰ সম্প্ৰীতি নোকোৱা কৰিব বিচাৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এতিয়াও আমি বিভিন্ন কামৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কোৱা সেই অচিনাকি লোককে মাতিবলগীয়া হয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে পুনৰবাৰ আক্ৰমণাত্মক ৰূপত দেখিবলৈ পোৱা গৈছে বিজেপিৰ প্ৰাক্তন নেতা ৰাজেন গোহাঁই দিবলৈছো আন এটা বিগ ব্ৰেকিং নিউজ পুনৰবাৰ ঋণ ল'ব ৰাজ্য চৰকাৰে বছৰৰ শেষৰটো ঋণ ল'ব ৰাজ্য চৰকাৰে 30 ডিচেম্বৰত ল'ব 1,000 কোটি টকাৰ ঋণ 16 ডিচেম্বৰত লৈছিল 900 কোটি টকাৰ ঋণৰ উপৰি ঋণ লৈয়ে আছে হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰে বছৰৰ অন্তিমটো ঋণ ল'বলৈ সাজু হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰ অহা 30 ডিচেম্বৰ তাৰিখে পুনৰবাৰ 1,000 কোটি টকাৰ ঋণ ল'ব বিজেপি চৰকাৰে আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ বিজেপিৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচীৰ ঘোষণা 5 জানুৱাৰীৰ পৰা দেশজুৰি আৰম্ভ হ'ব কংগ্ৰেছৰ বৃহৎ আন্দোলন MG এনৰেকা বচাও আন্দোলন ঘোষণা ৰাহুল গান্ধীৰ দুখীয়াক কষ্ট দি MG এনৰেকা আঁচনি শেষ কৰিব বিচাৰিছে চৰকাৰে দেশৰ কোটি কোটি লোকক ন্যূনতম ধন দিছিল MG এনৰেকাই দুখীয়াৰ কৰ্মসংস্থাপন কাঢ়িব বিচাৰিছে বিজেপি চৰকাৰে MG এনৰেকাৰ শেষ হ'লে ৰাজ্যক হেৰুৱাব আৰ্থিক ৰাজনৈতিক অধিকাৰ ৰাজ্যৰ পৰা ধন কাঢ়ি কেন্দ্ৰলৈ নিব বিচাৰিছে চৰকাৰে প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ পৰা MG এনৰেকা শেষ কৰাৰ সিদ্ধান্ত লোৱা হৈছে কাৰো পৰামৰ্শ নোলোৱাকৈ MG এনৰেকা শেষ কৰাৰ সিদ্ধান্ত লৈছে MG এনৰেকা শেষ হ'লে ধ্বংস হ'ব গাঁৱৰ অৰ্থনীতি MG এনৰেকা সংৰক্ষণৰ হুংকাৰ দি মন্তব্য কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধীৰ আন এটা গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে কাৰ্বি আংলঙৰ খেৰণিৰ ঘটনাৰ পিছত সমগ্ৰ উচ্ছেদৰ বিষয়টোক লৈ ৰাজ্য চৰকাৰে গ্ৰহণ কৰা শেহতীয়া ভূমিকা এতিয়া সৰ্বত্ৰে সমালোচিত হৈছে যিটো কাম চৰকাৰে বহু পূৰ্বেই কৰিব লাগিছিল সেই কামটো কাৰ্বি ভূমি জ্বলাৰ পিছতহে কিয় কৰিবলৈ লৈছে
ইয়াক লৈও প্ৰশ্নৰ উত্থাপন হৈছে। কাৰ্বি জনজাতীয় লোকসকলৰ দাবী আছিল অঞ্চলটোৰ পৰা অনা অসমীয়া বহিৰাগতক অঞ্চলটোৰ পৰা উচ্ছেদ কৰি জনগোষ্ঠীটোক সুৰক্ষিত কৰা, কিন্তু ইয়াৰ পৰিৱৰ্তে চৰকাৰী কাৰ্যালয়সমূহে গ্ৰেজিং ভূমিৰ পৰা উঠাই অনাৰ সিদ্ধান্ত ল'লে চৰকাৰে। মুঠতে চৰকাৰৰ বিৰুদ্ধে এতিয়াও ক্ষোভ অব্যাহত আছে কাৰ্বি জনসাধাৰণৰ। অৱশেষত কাৰ্বি আংলঙত যি হিংসাত্মক ঘটনা হৈছিল, সেই হিংসাত্মক ঘটনাৰ পিছত কাৰ্বি আংলঙত উচ্ছেদ কৰিবলৈ বাধ্য হৈছে হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰ। অন্য এটা খবৰ, জনজাতিকৰণৰ নামত ৰাইজক ললিপপ দিয়া মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচনৰ পূৰ্বেই পদত্যাগ কৰিব লাগে। এই দাবী উত্থাপন কৰি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাকে ধৰি বিজেপি চৰকাৰক তীক্ষ্ণ সমালোচনা অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈৰ। উল্লেখযোগ্য যে অজাপৰ ভাতৃ সংগঠন জাতীয় যুৱ শক্তিৰ সাধাৰণ সভাত অংশগ্ৰহণ কৰি চৰকাৰক তুলাধনা দিছে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন বিজেপি চৰকাৰৰ বিৰুদ্ধে পুনৰবাৰ সৰব হৈ পৰিছে লুৰিণজ্যোতি। আন এটা গুৰুত্বপূৰ্ণ খবৰ, 2026 নিৰ্বাচনত কোনে কোনে পাব টিকট? 26 নিৰ্বাচনত কোনে কোনে পাব বিজেপিৰ টিকট? কাৰ কাৰ পাখি কাটিবলৈ সাজু ভাৰতীয় জনতা পাৰ্টি? বৰ্তমানৰ বহু বিধায়কে নাপাব 26ত বিজেপিৰ টিকট। 26 বিধানসভা নিৰ্বাচনক লৈ কঠোৰ ভাৰতীয় জনতা পাৰ্টি। 2026 চনৰ বিধানসভা নিৰ্বাচনক লৈ কঠোৰ হৈ পৰিছে বিজেপি। 126টা সমষ্টিত এনডিএ নিৰ্বাচন খেলিব। বিজেপিত এইবাৰ প্ৰাৰ্থিত্ব প্ৰত্যাশীৰ সংখ্যা অধিক, কিন্তু জয়ৰ সম্ভাৱনা থকা প্ৰাৰ্থীকহে প্ৰদান কৰা হ'ব বিজেপিৰ টিকট। প্ৰাৰ্থিত্ব প্ৰত্যাশীৰ সংখ্যা হ্ৰাস কৰা হ'ব। প্ৰত্যাশী অনেক, কিন্তু টিকট এজনেই পাব এটা সমষ্টিত। জয়ী হোৱাৰ সম্ভাৱনা বেছি থকা প্ৰাৰ্থীক দিয়া হ'ব টিকট। জানুৱাৰীত প্ৰাৰ্থিত্ব প্ৰত্যাশীৰ সংখ্যা হ্ৰাস কৰা হ'ব। অধিক আত্মবিশ্বাসী কোনো হ'ব নালাগে। 2026 নিৰ্বাচনী যুঁজ সভ্যতাৰ যুঁজ। এইখন নিৰাপদ অসম ভৱিষ্যত প্ৰজন্মক দিবৰ বাবে আমি যুঁজ দিম, মন্তব্য ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ। অন্য এটা খবৰ, 42টা সমষ্টিত নিৰ্বাচন খেলিব ৰাইজৰ দলে। 42টা সমষ্টিত 26ত ৰাইজৰ দলে নিৰ্বাচন খেলিব বুলি ঘোষণা কৰা হৈছে। 26ত নিৰ্বাচনৰ বাবে প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছে বিধায়ক অখিল গগৈয়ে। মিত্ৰতা নহওঁতেই নাওবৈচাত প্ৰাৰ্থীৰ নাম ঘোষণা ৰাইজৰ দলৰ। হৰিকান্ত দাসক নাওবৈচাত ৰাইজৰ দলৰ প্ৰাৰ্থী ঘোষণা কৰা হৈছে। 42টা সমষ্টিত প্ৰাৰ্থী দিয়াৰ সিদ্ধান্ত ৰাইজৰ দলৰ। বিৰোধী দল যিমান পাৰি সিমান সোনকালে একলগ হ'লে ভাল। যিদিনাৰ পৰাই বিৰোধী ওলাই যাব সিদিনাই বিজেপিৰ মৃত্যু ঘণ্টা বাজিব। উত্তৰ অসমৰ নাওবৈচাত ধেমাজিত ৰাইজৰ দলৰ শক্তি প্ৰদৰ্শন। চিচিবৰ গাঁও আৰু ৰঙানদী সমষ্টিত ৰাইজৰ দলৰ শক্তিশালী ৰূপ দেখিবলৈ পোৱা গৈছে। আৰু আনপিনে লখিমপুৰত শ লোকৰ আনুষ্ঠানিকভাৱে ৰাইজৰ দলত যোগদান। অখিল গগৈৰ উপস্থিতিত যোগদান। লখিমপুৰত ৰাইজৰ দলৰ শক্তি প্ৰদৰ্শন। শ লোকে কৰিছে ৰাইজৰ দলত যোগদান। শ লোকে একেলগে অখিল গগৈৰ নেতৃত্বাধীন ৰাইজৰ দলত আনুষ্ঠানিকভাৱে যোগদান কৰিছে। যোগদান কাৰ্যসূচীত বিধায়ক অখিল গগৈৰ অংশগ্ৰহণ। উপস্থিত নাওবৈচা সমষ্টিৰ ৰাইজৰ দলৰ প্ৰক্ষেপিত প্ৰাৰ্থী হৰিকান্ত দাস। আন এটা গুৰুত্বপূৰ্ণ খবৰ, এটা জৰুৰী খবৰ। 1 জানুৱাৰীৰ পৰা বৃহৎ পৰিৱৰ্তন। কৃষি বাণিজ্য বেংক সকলোতে হ'ব পৰিৱৰ্তন। 1 জানুৱাৰীৰ পৰা সকলো ক্ষেত্ৰতে হ'ব বৃহৎ সাল সলনি। কৃষি বাণিজ্য বেংক সকলো ক্ষেত্ৰতে হ'ব পৰিৱৰ্তন। UPIৰ পৰা আৰম্ভ কৰি LPGলৈকে সকলোতে হ'ব পৰিৱৰ্তন। অষ্টম দৰমহা আয়োগৰ ভিত্তিত বৃদ্ধি পাব দৰমহা। 26ৰ পৰাই বৃদ্ধি পাব 4চকীয়া বাহনৰ দাম। বৃদ্ধি পাব দুচকীয়া বাহনৰ দাম 2026 চনৰ পৰা। প্ৰবঞ্চনা হ্ৰাসৰ বাবে মেছেজিং এপত আহিব আধা আৰোপ। SBI, PNB, IDFC বেংকৰ ঋণৰ পৰিমাণ হ্ৰাস হ'ব। 26 এপ্ৰিলত প্ৰণয়ন হ'ব নতুন আয়কৰ আইন। CNG, PNG, ATF ইন্ধনৰ দামত হ'ব পৰিৱৰ্তন। আধাৰ লিংক নকৰিলে 1 জানুৱাৰীৰ পৰা সমস্যাত পৰিব আপুনি। ITR ৰিফাণ্ড ৰচিদ বেংকিঙৰ সুবিধা লাভ নকৰিব। PM কিষাণৰ অধীনত কৃষকসকলক প্ৰদান কৰা হ'ব নতুন ID। এই IDৰ জৰিয়তে লাভান্বিত হ'ব ভাৰতৰ কৃষকসকল। শস্য বন্যপ্ৰাণীয়ে কৰা ক্ষতি, কীট পতংগৰ ক্ষতি দিয়া হ'ব ক্ষতিপূৰণ। 1 জানুৱাৰীৰ পৰা বৃহৎ সাল সলনি হ'ব সমগ্ৰ দেশতে। আন এটা গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে, ব্যক্তিগত স্বাৰ্থৰ পিছত ৰাখি বিজেপি কৰক। 26 বিধানসভা নিৰ্বাচনক লৈ মন্তব্য সৰ্বানন্দ সোণোৱালৰ। ব্যক্তিগত স্বাৰ্থ পৰিহাৰ কৰিব লাগিব। প্ৰথমে ৰাষ্ট্ৰ, দ্বিতীয়তে দল, তৃতীয়তেহে ব্যক্তি।
বিজেপিৰ প্ৰতিজন কাৰ্যকৰ্তাই এই কথা মনত ৰাখক 2026 বিধানসভা নিৰ্বাচনক লৈ অধিক উৎসাহী নহব প্ৰতিজন বিজেপি কাৰ্যকৰ্তা নেতা সংযমী হওক দলৰ ভিতৰত কোনেও খেলিমেলি নকৰিব বুলি মন্তব্য সোণোৱালৰ দলৰ ভিতৰত যাতে খেলিমেলি নহবলৈ সকলোৱে গুৰুত্ব দিয়ক অসমৰ জনতা আমাৰ লগত আছে আৰু সদায় থাকিব কোনেও খেলিমেলি নকৰিব মোৰ এয়া অনুৰোধ সকলোলৈ সহানুভূতিৰ মানসিকতাৰে ইজনে আনজনক আদৰি লওক অসমৰ উন্নয়নৰ সফলতাৰ বাবে বিজেপিৰ প্ৰতিজন কাৰ্যকৰ্তা এগৰাকী বিজেপি দলত আপুনি বিচৰা মতে পাবও পাৰে নাপাবও পাৰে দলৰ সদস্য হৈ থাকিলে নিষ্ঠাৰে কাম কৰিব লাগিব প্ৰাৰ্থীজন যিয়েই নহওক সহযোগ কৰিব লাগিব দলৰ স্বাৰ্থত দলৰ বাবে প্ৰাৰ্থীজন আপুনি জিকাই আনিবই লাগিব এইদৰে বিজেপিৰ সভাত উদাত্ত ভাষণ কেন্দ্ৰীয় মন্ত্ৰী তথা প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ দিবলৈছো আন এটা গুৰুত্বপূৰ্ণ খবৰ জনতা ভৱনত অনুষ্ঠিত ৰাজ্যিক কেবিনেট বৈঠকৰ অন্তত কেবিনেটত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে অসম ভৱন মুম্বাইত কৰ্মৰত 8 গৰাকী কৰ্মীক ফিক্স পে দিয়াৰ সিদ্ধান্ত ৰাজ্য চৰকাৰৰ কাৰ্বি আংলং পশ্চিম কাৰ্বি আংলং তিনিচুকীয়া উত্তৰ কাছাৰৰ বাবে 115 কোটি টকা ধাৰ্য ৰাজপথ উন্নয়নৰ বাবে নাবাৰ্ডৰ পৰা এই ধন লোৱাৰ বাবে অনুমোদন কামৰূপ মহানগৰ জিলাৰ বিভিন্ন স্থানত মাটিৰ পট্টা প্ৰদানত অনুমোদন মিছন বসুন্ধৰাৰ অধীনত 900টা পৰিয়ালক দিয়া হ'ব মাটিৰ পট্টা তিৰুপতি তিৰুমালা মন্দিৰ নিৰ্মাণৰ বাবে ভূমি আবণ্টন সোণাপুৰৰ পানবাৰী মৌজাৰ আমেৰিগুগত 31 বিঘা 1 কঠা 2 লেচা মাটি আবণ্টনৰ অসম আৰক্ষীৰ এবি আৰু ইউবিৰ মেনুৱেলত নতুন সিদ্ধান্ত পদোন্নতিৰ ক্ষেত্ৰতো দিব পাৰিব পৰীক্ষা আৰু যোৱাকালি অনুষ্ঠিত হৈছিল ৰাজ্যিক কেবিনেট বৈঠক আৰু কেবিনেট বৈঠকৰ অন্তত বিজেপি মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই সংবাদমেল সম্বোধন কৰি কেইবাটাও ডাঙৰ ঘোষণা কৰে দিবলৈছো অন্য এটা খবৰ যোৱাকালি ৰাজ্যত অনুভূত হ'ল প্ৰচণ্ড ভূমিকম্পৰ জোকাৰণি 6:13 বজাত ভূমিকম্পৰ জোকাৰণি অনুভূত হৈছিল জামুগুৰি দলগাঁও তেজপুৰ বিশ্বনাথত অনুভূত হয় ভূমিকম্পৰ অভিকেন্দ্ৰ ঢেকিয়াজুলি বুলি জানিব পৰা গৈছে ৰাজ্যত প্ৰচণ্ড ভূমিকম্পই কঁপাই গৈছে যোৱাকালি সঘনাই হৈ আছে ভূমিকম্প অসমত যোৱাকালিও পুনৰবাৰ অনুভূত হ'ল প্ৰচণ্ড ভূমিকম্পৰ কম্পন অন্য এটা খবৰ বিজেপি নেতাৰ পুত্ৰই কিনিলে 4 কোটি টকীয়া গাড়ী তুলিৰাম ৰংখাঙৰ পুত্ৰই কিনিলে বিলাসী মাৰ্চিডিজ বিজেপি নেতাৰ পুত্ৰৰ বিলাসী জীৱন তুলিৰামৰ পুত্ৰ সিংদং ৰংখাঙে ক'ত পালে ইমান টকা তাক লৈ এই মুহূৰ্তত প্ৰশ্ন উত্থাপন হৈছে কাৰ্বি আংলঙত তুলিৰামত শাসনত আচলতে চলিছে কি অঘাত সম্পত্তিৰ তথ্য লুকুৱাবলৈ বাসগৃহত বোলডজাৰ চলালে নেকি তুলিৰাম ৰংখাঙে তাক লৈও প্ৰশ্ন উত্থাপন হৈছে মুঠতে বিজেপি নেতাৰ পুত্ৰৰ এই বিলাসী জীৱন পোহৰলৈ অহাৰ পিছতেই এতিয়া কেইবাটাও প্ৰশ্ন কিয় তুলিৰাম ৰংখাঙে নিজৰ বাসগৃহত চলাইছিল বোলডজাৰ কিবা অগাধ ধন থকাৰ বাবে এই কাণ্ড সংঘটিত কৰিলে নেকি তুলিৰামে তাক লৈও প্ৰশ্ন অন্য এটা খবৰ ন্যায্যপ্ৰাপ্যৰ দাবীৰে বিগত 27 দিনে সচলত প্ৰতিবাদ অব্যাহত ৰাখিছে 108 মৃত্যুঞ্জয় সেৱাৰ কৰ্মচাৰীয়ে কিন্তু গণতান্ত্ৰিক প্ৰতিবাদক গুৰুত্বই নিদিলে ৰাজ্য চৰকাৰে শুক্ৰবাৰে NHMৰ কৰ্তৃপক্ষৰ সৈতে আলোচনাত মিলিত হৈছিল যদিও নহল কোনো সিদ্ধান্ত চৰকাৰক আলোচনাৰ বাবে 2 দিনৰ সময়সীমা বান্ধি দি আমৰণ অনশনৰ হুংকাৰ 108 কৰ্মচাৰীসকলৰ মুঠতে 108 মৃত্যুঞ্জয় সেৱাৰ কৰ্মচাৰীসকলে ভাৰতীয় জনতা পাৰ্টি বিৰুদ্ধে সচলত প্ৰতিবাদী কাৰ্যসূচী অব্যাহত ৰাখিছে আন এটা গুৰুত্বপূৰ্ণ খবৰ 31 ডিচেম্বৰৰ পৰা বন্ধ হৈ পৰিব ডেলিভাৰী সেৱা 31 ডিচেম্বৰত অচল হৈ পৰিব অনলাইন ডেলিভাৰী ফ্লিপকাৰ্ট এমাজন ছুইগি জমেটো ব্লিংকিটৰ সেৱা বন্ধ হৈ পৰিব অনিৰ্দিষ্টকালীন ধৰ্মঘট কাৰ্যসূচী অনলাইন ডেলিভাৰী কৰ্মীৰ 31 ডিচেম্বৰৰ পৰা আৰম্ভ হ'ব এই কাৰ্যসূচী প্ৰাপ্য মজুৰি উপযুক্ত বোনাছ বিচাৰি ডেলিভাৰী কৰ্মীৰ হাল্লাবোল দাবী পূৰণ নকৰা পৰ্যন্ত অব্যাহত থাকিব এই প্ৰতিবাদ 31 ডিচেম্বৰত মুঠতে অচল হৈ পৰিব অনলাইন ডেলিভাৰী সেৱা অন্য এটা খবৰ এই মুহূৰ্তত আহি পৰিছে ডিজিটেল এৰেষ্ট মানৱদৰদী চিকিৎসক সদাগৰ দেউৰীৰ পৰা লুটিলে 49 লাখ টকা
ভয়ঙ্কৰ ঘটনা সাইবাৰ অপৰাধীৰ টাৰ্গেট হ'ল মানৱদৰদী চিকিৎসক সদাগৰ দেউৰী প্ৰবঞ্চনাৰে সদাগৰ দেউৰীৰ পৰাও লুটিলে 49 লাখ টকা আৰক্ষী অধিবক্তাৰ নাম লৈ সাইবাৰ অপৰাধীৰ প্ৰবঞ্চনাৰ জাল ৰোগীৰ বাবে ভগৱান সদৃশ সদাগৰ দেউৰীৰ লগত সংঘটিত ভয়ঙ্কৰ কাণ্ড সহজ সৰল চিকিৎসকজনলৈ আৰক্ষী পৰিচয় দি প্ৰথমে ফোন কল 29 নৱেম্বৰত প্ৰবঞ্চনাৰ জালত ভৰি দি হেৰুৱালে প্ৰায় অৰ্ধ কোটি টকা সহজ সৰল জীৱন যাপনেৰে সকলো সময়তে ৰোগীক আগবঢ়াইছিল সেৱা সাইবাৰ অপৰাধীৰ টাৰ্গেট হ'ল মানৱদৰদী চিকিৎসক সদাগৰ দেউৰী আপুনিও সাৱধান হৈ পৰক ডিজিটেল এৰেষ্ট হ'ব পাৰে আপুনিও অন্য এটা খবৰ ৰাখি পৰিছে আৰক্ষীৰ বাবে কিশোৰৰ জীৱন শেষ তাৰ পিছতেই আৰক্ষীৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ দেখিবলৈ পোৱা গৈছে আৰক্ষীৰ অত্যাচাৰে জীৱন শেষ কৰিলে এটা কিশোৰৰ ভয়ঙ্কৰ ঘটনা নিৰন্তৰ অত্যাচাৰ সহিব নোৱাৰি কিশোৰৰ চৰম সিদ্ধান্ত বিলাসীপাৰা হাপপটগ্ৰাম আৰক্ষীৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰি প্ৰতিবাদ ৰাইজৰ বিলাসীপাৰা খুদনামাৰী 2 নং খণ্ডত এই চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে মৃতদেহ লৈ অঞ্চলবাসীৰ ৰাইজৰ উত্তাল প্ৰতিবাদ আৰক্ষীগৰাকীৰ বিৰুদ্ধে আৰক্ষী বিষয়া ৰিদীপ ৰায়ক নিলম্বনৰ দাবীৰে ৰাইজৰ প্ৰতিবাদ দেখিবলৈ পোৱা গৈছে এক গোচৰত কিছুদিন পূৰ্বে জেললৈ গৈছিল কিশোৰটি তাৰ পিছতে চলাইছিল নিৰ্যাতন কাৰামুক্ত হোৱাৰ পিছতো আৰক্ষীয়ে দিনে নিশাই হাৰাশাস্তি কৰাৰ অভিযোগ উত্থাপন কৰা হৈছে আৰক্ষীৰ শাৰীৰিক মানসিক অত্যাচাৰৰ বাবে এই অঘটনৰ অভিযোগ উত্থাপন কৰিছে ৰাইজে এই ঘটনাৰ ন্যায়িক তদন্তৰ দাবী তুলিছে ৰাইজে আৰু কৰিছে আৰক্ষীৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ পৰৱৰ্তী খবৰ আজি নিশা 11 বজাত গুৱাহাটীত উপস্থিত হ'ব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শাহ কইনাধৰাৰ 1 নং ৰাজ্যিক অতিথিশালাত নিশা কটাব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শাহে সোমবাৰে পুৱা শ্বহীদ স্মাৰক ক্ষেত্ৰলৈ যাব কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকী দুপৰীয়া 12:30 বজাত বটদ্ৰৱা প্ৰকল্পত উপস্থিত হ'ব অমিত শাহ বিয়লি গুৱাহাটীৰ আৰক্ষী আয়ুক্তৰ কাৰ্যালয় জ্যোতিবিষ্ণু প্ৰেক্ষাগৃহ মুকলি বিয়লি 5:30 বজাত গুৱাহাটীৰ পৰা দিল্লীলৈ উভতি যাব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শাহ আৰু আজি ৰাতি 11 বজাত অসম আহি পাবহি অমিত শাহ অন্য এটা খবৰ বিভাজিত ভাৰতীয় টেকটনিক প্লেট ভূমিকম্পৰ পাছতেই গৱেষকৰ বিস্ফোৰক তথ্য ভাঙি দুফাল হ'ব পাৰে ভাৰতৰ মানচিত্ৰ চাঞ্চল্যকৰ তথ্য বিভাজিত হৈছে ভাৰতীয় টেকটনিক প্লেট নিশ্চিন্ন হ'ব পাৰে লাডাখ উত্তৰাখণ্ড ভূবিজ্ঞানীৰ তথ্যত প্ৰকাশ পাইছে বিস্ফোৰক তথ্য তিব্বতৰ গভীৰতম অংশত ভগ্ন ভাৰতীয় টেকটনিক প্লেট যিকোনো মুহূৰ্ততে ভূগৰ্ভৰ অংশ খহি সৃষ্টি হ'ব পাৰে অন্য পৃথিৱী ফলত যিকোনো মুহূৰ্ততে হ'ব পাৰে অনাকাংক্ষিত ঘটনা হিমালয়ৰ উৎপত্তিও হৈছিল ইউৰেছিয়ান প্লেটৰ বাবেই ভূমিকম্পৰ পাছতেই গৱেষকৰ এই চাঞ্চল্যকৰ তথ্য অন্য এটা খবৰ নিশা উত্তপ্ত পৰিস্থিতি লখিমপুৰত নিশা হঠাৎ লখিমপুৰৰ ৰাজপথলৈ ওলাই আহিল শ লোক হঠাৎ উত্তপ্ত হৈ পৰিল লখিমপুৰৰ নাওবৈচাৰ বঙালমৰা আৰক্ষীৰ ৰাইজৰ মাজত সংঘটিত হৈছে ভয়ঙ্কৰ ঘটনা আৰক্ষীৰে প্ৰচণ্ড হতাশতি আৰু সংঘৰ্ষ উত্তেজিত জনতাৰ পুৰুষ মহিলা শিশু উত্তেজিত হৈ ওলাই আহিল ৰাজপথলৈ বঙালমাৰাৰ ৰিজাৰ্ভ গাঁৱৰ ৰমজান তিনিআলিত এই ঘটনা সংঘটিত হৈছে নকল সোণৰ ব্যৱসায় কৰা লোকক আটক কৰিবলৈ যাওঁতেই এই ঘটনা আন এটা গুৰুত্বপূৰ্ণ খবৰ মৰাণত অসম জাতীয় পৰিষদৰ ভাতৃ সংগঠন জাতীয় যুৱ শক্তিৰ সাধাৰণ সভাৰ আয়োজন সাধাৰণ সভাত অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ কাৰ্যকৰী সভাপতি ৰাজেন গোহাঁইৰ অংশগ্ৰহণ বিজেপিৰ বিৰুদ্ধে বিধানসভা নিৰ্বাচনত বিৰোধী ঐক্যবদ্ধ যুঁজৰ পোষকতা সাম্প্ৰদায়িক বিজেপি চৰকাৰক উফৰাবলৈ আমি বদ্ধপৰিকৰ বুলি মন্তব্য অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈৰ 26ৰ নিৰ্বাচনৰ পূৰ্বে বিৰোধী একত্ৰিত হৈ হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰক অসমৰ পৰা বিদায় দিয়া হ'ব বুলিও ঘোষণা কৰিছে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে অন্য এটা খবৰ অসমীয়া জাতিটোৰ আটাইতকৈ দুৰ্ভাগ্যৰ সময়খিনিত আমি ৰাজনীতি কৰিছোঁ এখন জিলাৰ মাটিবোৰ দামৰ বাবে আমি অচিনাকি লোকক বিক্ৰী কৰি দিছোঁ গুৱাহাটীত কাম কৰি থকা যুৱক যুৱতীও উজনি অসমৰ পৰা অহা নাই
উবেৰত বহি মাত্ৰ নামটো সুধিব ফ্লাইঅভাৰৰ তলৰ দোকানীজনৰ মাত্ৰ নামটো সুধিব আপুনি গুৱাহাটী মহানগৰীত যেতিয়া চৰকাৰৰ বিৰুদ্ধে আন্দোলন কৰে তাত খিলঞ্জীয়াত যুৱক যুৱতী নাথাকে গুৱাহাটীত অচিনাকি লোকৰ আগ্ৰাসনক লৈ উদ্ধত ভাষণ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ পুনৰবাৰ অচিনাকি লোক অবৈধ মিয়া এই সন্দৰ্ভত আক্ৰমণাত্মক ৰূপত দেখিবলৈ পোৱা গৈছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক দিবলৈ চোৱা আন এটা গুৰুত্বপূৰ্ণ খবৰ মাত্ৰ 18 মাহ বয়সতে অসমৰ দেৱ শিশু আয়াস অজিলে গঢ়িলে বিশ্ব ৰেকৰ্ড অসমৰ দেৱ শিশু জিলিকি উঠিল সমগ্ৰ বিশ্বৰ দৰবাৰত মাত্ৰ 18 মাহ বয়সতে অসমৰ আয়াস অজিলৰ চমক ইণ্ডিয়া বুক অফ ৰেকৰ্ডৰ খিতাপ অৰ্জন দেৱ শিশুটিৰ 18মহীয়া আয়াস অজিলে গৌৰৱ কঢ়িয়াই আনিলে অসমলৈ 45খন দেশ 27খন বাহন 40টা পানী 14টা ৰাষ্ট্ৰীয় চিহ্ন 8টা গ্ৰহ 1ৰ পৰা 50 লৈকে সলসলীয়াকৈ ক'ব পাৰে মাত্ৰ 5 মিনিটতে 18মহীয়া আয়াস অজিলে 5 মিনিটতে ক'ব পাৰে বহু নজনা কথা 15 মাহ বয়সতে অসম বুক অফ ৰেকৰ্ডৰ খিতাপ দখল